এইবাৰ যৌতুক বিচাৰি শিক্ষকৰ অত্যাচাৰ সহিব নোৱাৰি পিতৃ গৃহলৈ পত্নী যৌতুক হিচাপে লৈছিল 5 লাখ টকা শিক্ষকসকল সমাজৰ একোজন পথ প্ৰদৰ্শক শিক্ষকসকলৰ ওপৰতে নিৰ্ভৰ কৰে আমাৰ সমাজ ব্যৱস্থা নৱ প্ৰজন্মৰ ভৱিষ্যত কিন্তু মৰিগাঁও জিলাৰ মৈৰাবাৰী হাতীমুৰিয়াৰ মনিৰুজ জামানৰ কৰ্মকাণ্ড দেখিলে আপোনাৰো চকু কপালত উঠিব মৈৰাবাৰীৰ ৰাষ্ট্ৰভাষা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক মনিৰুজ জামানে সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়মৰ মাজেৰে 2022 চনৰ 24 জুলাই তাৰিখে ডিঙৰ গায়ন গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে বিবাহ পাশত আবদ্ধ হয় কিন্তু বিয়াৰ কিছুদিন পাছৰে পৰা শিক্ষকৰূপী মনিৰুজে যৌতুক বিচাৰি পত্নীৰ ওপৰত আৰম্ভ কৰে শাৰীৰিক আৰু মানসিক নিৰ্যাতন স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি পত্নীক গৃহৰ পৰা স্বামীক যৌতুক হিচাপে আদায় দিয়ে 5 লাখ টকা তাৰ পাছতো সলনি নহল স্বামী মনিৰুজ জামান অন্য মহিলাৰে পৰকীয়া প্ৰেমৰো ভয়ংকৰ অভিযোগ আন মহিলা যুৱতীৰ সৈতে মনিৰুজ জামানৰ আছে পৰকীয়া প্ৰেম উপায়ন্তৰ হৈ মনিৰুজ জামানৰ পত্নীয়ে আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হয় পিতৃগৃহত আৰু আজি এটা বছৰে পিতৃগৃহতে আশ্ৰয় লৈ আছে দুৰ্ভগীয়া মহিলাগৰাকীয়ে এতিয়া ন্যায় বিচাৰি ন্যায়ালয়ৰ কাষ চাপিছে যদিও এই পৰ্যন্ত ন্যায় পোৱা নাই এইগৰাকী মহিলাই সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা ন্যায় বিচাৰি অনুৰোধ জনাইছে এই মহিলাগৰাকীয়ে এতিয়া মানে মোৰ স্বামীয়ে মোক মানে নিনিয়ে মোৰ ওপৰত শাৰীৰিক মানসিক অত্যাচাৰ চলাই মোৰ নিনিয়ে বেলেগত বিয়া পাতিব পৰুকোৱা প্ৰেম ৰাতি 12টা বজাত আহে প্ৰেমিকাৰ লগত সহবাস কৰি আহে মই কিবা এটা কথা ক'লে ৰাতি 12টা বজাত আহি মোক ডেইলি মাৰপিট কৰে অত্যাচাৰ কৰে ঘৰৰ সকলো মানুহে মোক মাৰপিট কৰে অস্বাভাৱিক নিৰ্যাতন চলাই শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই পৰহি মই টমটম দি আহি আছো তাই মোৰ স্বামীয়ে মানে গৈ আছে বাইক দি তেতিয়া কৈছে মোক বোলে মাৰি পেলাব তোক নিনিও তোক মাৰি জেলত যাম আৰু তাৰ ককায়েক এটা মোৰ জেঠাল হয় নুৰজামাল হয় মৈৰাবাৰী কাপোৰৰ দোকান দিয়ে সেইজনে আৰু এটা বিয়া পাতিছিল সিহঁতৰ মানে কিবা যৌতুক কিবা কিবি লাগে এজনী ছোৱালী আনি জীৱন ধ্বংস কৰে সেই ছোৱালীজনী দুখীয়া ঘৰৰ ছোৱালী হয় ছোৱালীজনীক বহুত জ্বলাইছে পিছত গুচি গৈছে তেতিয়া মোৰ ওপৰতো মানে সেইটো অত্যাচাৰ চলাইছে মই এইটো অত্যাচাৰ মানি নলওঁ মই চিএম ছাৰৰ ওচৰত এইটোই অনুৰোধ যাতে আমি নাৰী লাঞ্ছনা বাঞ্ছনা হৈ আজি তাৰিখত আমি নাৰী লাঞ্ছনা বাঞ্ছনা হৈ আছো নাৰীৰ সুৰক্ষিত লাগে নাৰীৰ কাৰণে এটা আইন আহিব লাগে যেহেতু চিএম ছাৰে কৈছে যে চৰকাৰী শিক্ষক দ্বিতীয় বিয়া কৰিব নোৱাৰিব অনুমতি ল'ব লাগিব লগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ জনাইছো যেতিয়া 3 তালাক বন্ধ কৰিছে নাৰীক আশীৰ্বাদ দিছে নাৰীৰ কাৰণে এটা সন্মান দিছে আমাক ন্যায় লাগে এতিয়া মানে কৈ আছে কি মোক মাৰি পেলাব অমুক কৰিব তমুক কৰিব মই যোনটো কলেজৰ পঢ়ি গৈছো সেইটো ডিঙৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট এনিভাৰত 24 আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক